নমস্কাৰ। মোৰ গ্ৰন্থমুখৰ সকলো বন্ধু বান্ধৱী, শুভাকাংক্ষী, জ্যেষ্ঠ অনজ সকলোলৈকে মই অভিনন্দন জনাইছোঁ। আজি মই এটি ভিডিঅ' যোগে আপোনালোকৰ ওচৰত কেইখনমান কথা দাঙি ধৰিব বিচাৰিছোঁ। আচলতে আমাক যিসকলে জানে বা ব্যক্তিগতভাৱে চিনি পায় তেওঁলোকে গম পায় যে আজি এবছৰৰ আগতে আমাৰ ঘৰত এনেকুৱা এটা ঘটনা ঘটি গ'ল, যিটোৱে আমাক সঁচাকৈয়ে আমাক এক প্ৰকাৰ মোহাৰি থৈ গ'ল বুলি ক'ব লাগিব। আমি মানসিকভাৱে যথেষ্ট ভাগি পৰিছিলোঁ আৰু আমাক সেই অৱস্থাৰ পৰা আমাক তুলি অনাত এটা বস্তুৱে সহায় কৰিলে আৰু ভগৱানে সেই বিষয়টোৰ লগত আমাক হয়তো সংযোগ ঘটাই দিলে। সেয়া হ'ল এক্সেছ বাৰ্চ কনচিয়াছনেছ। এক্সেছ বাৰ্চ কনচিয়াছনেছৰ যোগেদি আমি সঁচাকৈ যেন এটি গ্ৰহবোৰৰ পৰা ওলাই আহিলোঁ। আমি এনেকুৱা এটা অৱস্থালৈ গুচি গৈছিলোঁ, সঁচাকৈ তাৰ পৰা ওলাই অহাটো ইমান সহজ নাছিল। আৰু আচলতে আমাৰ যি আঘাত, সেই আঘাত পৃথিৱীৰ কোনো দুখৰ লগতে তুলনা নহয়। যা কি নহওক, মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে যদি কিবা কাৰণে আপোনালোকেও মানসিকভাৱে ভাগি পৰিছে বা আপোনালোকৰো পৰিয়ালত বা আত্মীয় স্বজনৰ সৈতে কিবা যদি মনোমালিন্য হৈছে বা ব্যৱসায় বাণিজ্য, কৰ্মক্ষেত্ৰ বিভিন্ন দিশত যদি আপোনালোকৰ সংকট আহিছে আৰু আপোনালোকে মানসিকভাৱে যথেষ্ট ভাগি পৰিছে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে এক্সেছ বাৰ্চৰ সহায় লওক। এক্সেছ বাৰ্চ এনেকুৱা এটা টুল বা টেকনিক যি মানুহক মানসিক শক্তি প্ৰদান কৰাই নহয়, বিভিন্ন দিশ উন্মোচিত কৰি দিয়ে। মই আজি কেইমাহমানৰ আগতেই অসমৰ এগৰাকী অগ্ৰণী মহিলা তনুজা চেতিয়া বাইদেউৰ ওচৰত মই এক্সেছ বাৰ্চ শিকিছিলোঁ। তাৰপিছত মই ক্ৰমান্বয়ে আৰু 2টা ক্লাছ কৰিলোঁ আমাৰ প্ৰশান্ত বৰা ছাৰ আৰু ডক্টৰ আশিষ নায়ক ছাৰৰ ওচৰত। এই ক্লাছখিনি কৰি মই যথেষ্ট অভিজ্ঞতা লাভ কৰিলোঁ আৰু আমাৰ ঘৰখনত আমি এক্সেছ বাৰ্চৰ টুল আৰু টেকনিক ব্যৱহাৰ কৰি বহুত উপকাৰ পাইছোঁ। মই ভাবোঁ আপোনালোকেও এই বিষয়ত অধ্যয়ন কৰক আৰু অধ্যয়ন কৰিলে নিশ্চয় উপকৃত হ'ব। আৰু আমি উপকাৰ পাইছোঁ কাৰণে আমাৰ আত্মীয় স্বজন বা মোৰ ছাত্ৰ ছাত্ৰী বা শুভাকাংক্ষী বহুতকে আমি ছেশ্যন দিছোঁ, এক্সেছ বাৰ্চৰ ছেশ্যন দিছোঁ আৰু তেওঁলোকেও উপকাৰ পাইছে, তেওঁলোকেও যথেষ্ট সফলতা দেখিছে। সেইকাৰণে ভালো লাগে। আৰু মই আপোনালোকক জনাব বিচাৰোঁ, যদি আপোনালোকে এক্সেছ বাৰ্চৰ সহায় ল'ব বিচাৰে বা ছেশ্যন ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। মই নিশ্চয় আপোনালোকক সময় উলিয়াই ছেশ্যন দিবলৈ যত্ন কৰিম। মোৰ নাম্বাৰটো ইয়াত দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু বেছি নকওঁ, এটা কথাই ক'ম, আপোনালোকে অভিজ্ঞতা আহৰণ কৰক, তেতিয়া নিশ্চয় নিজে গম পাব। আৰু মই আপোনালোকক এই বিষয়ত সজাগ কৰিবৰ বাবে এই কথাখিনি ক'বলৈ আগবাঢ়িলোঁ, কিয়নো মই ভাবোঁ মই উপকৃত হৈছোঁ। বস্তুটো মই মোৰ ভিতৰতে থৈ দিয়াটো উচিত নহয়। মই যিখিনি শিক্ষা এতিয়ালৈকে ল'লোঁ, যিখিনি অভিজ্ঞতা পালোঁ গুৰুসকলৰ দ্বাৰা, মই আনকো উপকৃত কৰিব বিচাৰোঁ। আজিকালি দেখা যায় আমাৰ বিশেষকৈ ডাঙৰসকলৰ উপৰিও নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকল, তেওঁলোকে যথেষ্ট মানসিক চাপত কাম কৰে, পঢ়া শুনা কৰে বা কিছুমান ছাত্ৰ ছাত্ৰী বা আমাৰ সন্তান ডিমটিভেটেডো হৈ যায়। গতিকে তেখেতসকলকো আমি এটা দিশ যাতে দেখাব পাৰোঁ, তেখেতসকলক আমি মানসিকভাৱে সবল কৰিব পাৰোঁ,
তাৰ কাৰণে আমি নিশ্চয় যত্নপৰ হোৱা উচিত। আৰু তাৰ বাবে এইটো এটা বিজ্ঞানসন্মত টুল বা টেকনিক বা এটা পথ বুলি মই ক'ব বিচাৰোঁ। গতিকে আহক আমি এক্সেছ বাৰ্ছৰ বিষয়ে অধ্যয়ন কৰোঁ, ছেশ্যনো লৈ লওঁ আৰু মানসিকভাৱে সবল হওঁ। এইখিনি মোৰ আপোনালোকৰ প্ৰতি আহ্বান। ধন্যবাদ।